এতিয়া আৰু এটা কথা মই কওঁ, মইতো ক'লো যে 10,000 টো 25 হ'ব, 25 টো 50 হ'ব, কিন্তু বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়াতো নহ'ব। সেইটো কথা গম পাইনে নাই আপোনালোকে? এতিয়া কিছুমানে মোক কয়, মামা বাচ্চাটো আমি নিদিওঁ, আল্লাহে দি দিয়ে। তেতিয়া মই সুধিলো যে আল্লাহক দেখা পাইছিলে নেকি? বোলে নাই পোৱা। বোলে আল্লাহ দিয়া বুলি কেনেকে গম পালে? বোলে গাঁৱৰ মানুহবিলাকে কৈছে। তেতিয়া মই মানুহজনীক বুজালো যে গাঁৱৰ মানুহে বাচ্চা জন্ম দিব পাৰে নেকি? গিৰিয়েক ঘৈণীয়েকে কথা পাতিলেহে বাচ্চা জন্ম হ'ব, নহ'লেতো বাচ্চা জন্ম নহয়। গতিকে ইয়াতে আল্লাহক আনিব নালাগে। আমি 3টাতকৈ বেছি বাচ্চা হ'লে পঢ়া শুনা কৰোৱাব লাগিব, ডাঙৰ মানুহ কৰোৱাব লাগিব। লাখপতি দিদি হোৱাৰ সময় ক'ত পাম? ঠিক কৈছো নে নাই মই? তেতিয়াহ'লে এতিয়া মই আপোনালোকক কি ক'ম? 10ৰ পৰা 25লৈকে, 25ৰ পৰা 50লৈকে পাছ কৰিবৰ কাৰণে কিন্তু বাচ্চা 3টাই থাকিব লাগিব। বাচ্চাৰ কিন্তু 4টা হ'ব নোৱাৰিব। হ'বনে নহ'ব? 2টা বুলি ক'লে কোনোবাই মোক বেয়া পাব পাৰে, সেইকাৰণে মই 3টা কৈ দিছো। 3টাতকৈ বেছি আজিৰ দিনত নালাগে, নে লাগে? 2টাতকৈ নালাগে, তথাপিতো মই 3টালৈকে ঠিক আছে। গতিকে আমি সকলোৱে 3টাতকৈ বেছি বাচ্চা জন্ম নিদিওঁ।